নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আলোচনা কৰিম PM কিষাণত যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ আসলতে নাম PM কিষাণত অন্তৰ্ভুক্ত হৈছে নে নাই কেনেকৈ জানিব? যিসকলে এপ্লাই কৰিছিলে যে আপোনাৰ নামটো যদি আপুনি এপ্লাই কৰিছিলে আপোনাৰ নামটো আসলতে PM কিষাণত আছে নে নাই আপুনি কেনেকৈ জানিব নে আপোনাৰ নামটো কেনসেল হৈছে? এতিয়া সেই সম্পৰ্কে আজি এই ভিডিওটোত আলোচনা কৰিম। প্ৰথমে মই আপোনালোকক এটা অনুৰোধ কৰিম, যদি ভিডিওটো ভাল লাগে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাওক। আপোনাৰ নামটো PM কিষাণত আছে নে নাই কেনেকৈ চেক কৰিব, কোনটো ৱেবছাইটত গৈ চেক কৰিব, মই ষ্টেপ বাই ষ্টেপ আপোনাক দেখুৱাই যাম। এটা অনুৰোধ, যদি আপোনাৰ ভিডিওটো ভাল লাগে লাইক কৰক আৰু শ্বেয়াৰ কৰি দিয়ক আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি মোৰ চেনেলত নতুন। এতিয়া কথা হ'ল কি, PM কিষাণত যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ নাম চেক কৰিব পাৰি যে আছে নে নাই, অন্তৰ্ভুক্ত হৈছে নে নাই, নে কেনসেল হৈছে। আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে আপুনি সুন্দৰভাৱে আপুনি ৱেবছাইটত গৈ আপুনি চেক কৰিব পাৰে। কেনেকৈ চেক কৰিব আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি গুগলত আহিব। প্ৰথমে আপুনি গুগলতো কৰিব পাৰে বা ক্ৰম ব্ৰাউজাৰ অপেন কৰিব আৰু অপেন কৰি ইয়াত আপুনি টাইপ কৰিব PM কিষাণ আপুনি টাইপ কৰিব pmkishan.nic.in আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথমে আপোনাৰ যদি দেখুৱাই মানে ধৰি লওক সেফটি দেখুৱাই, এডভান্স দেখুৱাই, তেনেহ'লে এডভান্সত ক্লিক কৰি ল'ব। কিন্তু মোৰ ইয়াত এডভান্স দেখুৱা নাই। তাৰপিছত আপুনি কি কৰিব, এই তলত চাওক লিখা আছে LG ডাইৰেক্টৰী। তলত চাওক লিখা আছে LG ডাইৰেক্টৰী। এই LG ডাইৰেক্টৰীত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াত দুটা অপশ্যন দেখুৱাইছে। এটা অপশ্যন হৈছে ৰুৰেল আৰু এটা হৈছে অৰবান। আপুনি যদি গাঁৱত থাকে তেনেহ'লে ৰুৰেলত ক্লিক কৰি দিব আৰু যদি আপুনি চহৰত থাকে তেনেহ'লে আপুনি এই উৰবানত ক্লিক কৰি দিব। এইটো চাওক, এইটো আপুনি যিহেতু মই গাঁৱত থাকোঁ সেইকাৰণে ৰুৰেল ক্লিক কৰিছোঁ। তাৰপিছত গেট ডাটাত ক্লিক কৰি দিব তলত। তাৰপিছত চাওক ইয়াত আপুনি যেতিয়া ক্লিক কৰিব তেতিয়া চাওক গেট ডাটাত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ভাৰতৰ প্ৰত্যেকটো মানে ষ্টেট ইয়াত আহি যাব। তো আপোনাৰ যিটো ষ্টেট সেইটো আপুনি চিলেক্ট কৰি ল'ব। যিহেতু মোৰ আসামটো মই চিলেক্ট কৰিছোঁ। তো আসামটো চিলেক্ট কৰাৰ পিছত চাওক আপুনি অসমত যিমানখিনি ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্ট ইয়াত আহি পৰিব। তো আপোনাৰ যিখন ডিষ্ট্ৰিক্ট সেইটো আপুনি চিলেক্ট কৰি ল'ব পাৰে, অথবা আপুনি পাৰে যদি ইয়াত চাৰ্চ কৰিব পাৰে। ইয়াত গৈ আপুনি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো আপুনি ইয়াত চাৰ্চ কৰিব পাৰে। তো মই যিহেতু নগাঁও থাকোঁ, নগাঁও চাৰ্চ কৰি দিলোঁ। তাৰপিছত আপোনাৰ চিলেক্ট কৰিব লাগিব আপোনাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো ডিষ্ট্ৰিক্ট আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক আপোনাৰ ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টত যিমানখিনি আচলতে ইয়াত হেৰি আছে আপুনি চাওক ইয়াত প্ৰত্যেকটো আচলতে ভিলেজ আৰু ব্লক, ইয়াত আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত যিমানখিনি ব্লক আছে মাত্ৰ 7টা আছে। এই 7টা ব্লক আহি পৰিছে আৰু আপোনাৰ যিটো ব্লক সেইটো আপুনি ক্লিক কৰি দিব। তো আহক আপোনাৰ যিটো ব্লক সেইটোত আপুনি ক্লিক কৰি দিব। তাৰপিছত চাওক চাৰ্চ হৈ আছে। এতিয়া চাওক এতিয়া আপোনাৰ ভিলেজ নেম, এতিয়া ব্লকত ক্লিক কৰি দিয়াৰ লগে লগে সেই ব্লকৰ আণ্ডাৰত কিমান গাঁও আছে সেই গাঁও আহি পৰিব। তো আপুনি সেই গাঁৱত আপুনি যিখন গাঁৱত থাকে সেইখন গাঁৱত আপুনি ক্লিক কৰি দিব। মই এটা আপোনাক উদাহৰণ হিচাপে দেখুৱাই দিছোঁ। এতিয়া চাওক এইটোও মানে মেনশ্যন হোৱা নাই। আপুনি মানে
এতিয়া আপোনাৰ নামটো চেক কৰিব নোৱাৰে, হয়তো 2-3 দিন পিছত আপুনি চেক কৰিব পাৰে। এতিয়া গাঁৱৰ হেৰিটো লিষ্টটো এতিয়াও বনাই নাই, সম্পূৰ্ণ দিয়া নাই। যেতিয়া দি দিব তেতিয়া আপুনি ইয়াত গাঁৱত ক্লিক কৰাৰ লগে লগে আপোনাৰ গাঁৱত কিমান মানুহে পাইছে সম্পূৰ্ণ ডিটেইলছ আহি পৰিব, কিন্তু এতিয়ালৈকে অহা নাই। কিন্তু আপুনি এনেকেই চেক কৰিব পাৰে।